মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান পাঠ্যপুথিৰ পাঠ 11 ভাৰতীয় সংবিধান পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল? তোমালোকে উত্তৰত লিখিবা ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়? তোমালোকে উত্তৰত লিখিবা 1950 চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে কেতিয়াৰ পৰা ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়? তোমালোকে উত্তৰত লিখিবা 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন গৃহীত হোৱাৰ পিছৰ পৰাই ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয়। ঘ নম্বৰ প্ৰশ্নটো হৈছে 1935 চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল? তোমালোকে উত্তৰত লিখিবা 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি পোন প্ৰথমবাৰৰ বাবে স্বায়ত্ত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল? তোমালোকে উত্তৰত লিখিবা সংবিধান সভাৰ খচৰা কমিটিখন 1947 চনৰ 29 আগষ্ট তাৰিখে গঠন কৰা হৈছিল। 2 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে ভাৰতীয় সংবিধানত ডেছ অনুচ্ছেদ, ডেছ অধ্যায়, ডেছ অনুসূচী আছে। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা 395টা, দ্বিতীয়টো খালী ঠাইত লিখিবা 22টা, তৃতীয়টো খালী ঠাইত লিখিবা 12টা। খ নম্বৰত দিয়া আছে সংবিধানে ক্ষমতাসমূহ ডেছ 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 তালিকাত ভাগ কৰিছে। প্ৰথমটো খালী ঠাইত তোমালোকে লিখিবা কেন্দ্ৰীয়, দ্বিতীয়টো খালী ঠাইত লিখিবা ৰাজ্যিক, তৃতীয়টো খালী ঠাইত লিখিবা উমৈহতীয়া। গ নম্বৰত দিয়া আছে সংবিধানৰ 42তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনাত ডেছ শব্দটো সংযোগ কৰা হৈছে। তোমালোকে খালী ঠাইত লিখিবা সমাজবাদী। ঘ নম্বৰত দিয়া আছে সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজন হ'ল ডেছ। তোমালোকে খালী ঠাইত লিখিবা সৈয়দ মহম্মদ ছাদুল্লাহ। 3 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সংবিধানক কিয় দীৰ্ঘতম সংবিধান বুলি কোৱা হয়? তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ কেইবাখনো সংবিধানৰ পৰা বচা বচা ধাৰণাসমূহ সংগ্ৰহ কৰি ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ বাবে ইয়াক আটাইতকৈ দীৰ্ঘতম সংবিধান বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে সংমিশ্ৰিত সংবিধান মানে কি বুজা? তোমালোকে উত্তৰত লিখিবা ভাৰতীয় সংবিধান নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰণ। ইয়াক সংমিশ্ৰিত সংবিধান বোলা হয় কাৰণ নতুন ৰাজ্য গঠন বা ৰাজ্যৰ সীমা নিৰ্ধাৰণৰ দৰে বিষয়সমূহ সহজে সংশোধন কৰিব পাৰি। নমনীয় দিশ কিন্তু ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি বা কেন্দ্ৰ ৰাজ্যৰ ক্ষমতা বিভাজনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ সহজে সংশোধন কৰিব নোৱাৰি। অনমনীয় দিশ। গ নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি? তোমালোকে উত্তৰত লিখিবা ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্যসমূহ হ'ল ভাৰতক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা। ইয়াৰ বাবে গ্ৰহণ কৰা কেইটামান নীতি হৈছে
দেশৰ সকলো লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা, অৰ্থনৈতিক সমতা স্থাপন কৰা, গাঁও অঞ্চলসমূহৰ উন্নয়ন সাধন কৰা, পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা, নিৰক্ষৰতা দূৰীকৰণৰ বাবে সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা ব্যৱস্থা প্ৰদান কৰা আৰু প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰা। ঘ নম্বৰ প্ৰশ্নটো হৈছে কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে? তোমালোকে উত্তৰত লিখিবা আয়াৰলেণ্ডৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে। 4 নম্বৰত দিয়া আছে এটা শব্দত প্ৰকাশ কৰা। ক নম্বৰত দিয়া আছে যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিকভাৱে নহয়। তোমালোকে উত্তৰত লিখিবা গণৰাজ্য। খ নম্বৰত দিয়া আছে যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত। তোমালোকে খালী ঠাইত লিখিবা সাৰ্বভৌম ৰাষ্ট্ৰ। গ নম্বৰত দিয়া আছে যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই। তোমালোকে উত্তৰত লিখিবা ধৰ্ম নিৰপেক্ষ। ঘ নম্বৰত দিয়া আছে যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে। তোমালোকে উত্তৰত লিখিবা কল্যাণকামী। পাঁচ নম্বৰত দিয়া আছে সু অংশৰ লগত বা অংশ মিলোৱা। বা অংশত তোমালোকক প্ৰথমতে দিছে ক নম্বৰত ব্ৰিটিছ সংবিধানৰ পৰা। এইটো তোমালোকে সু অংশত থকা ঙ নম্বৰ সংসদীয় গণতন্ত্ৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক বা অংশত খ নম্বৰত দিছে কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ পৰা। এইটো তোমালোকে বা অংশত থকা গ নম্বৰ যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক বা অংশত গ নম্বৰত দিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা। এইটো তোমালোকে সু অংশত থকা ঘ নম্বৰ মৌলিক অধিকাৰ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক বা অংশত ঘ নম্বৰত দিছে ফৰাচী সংবিধানৰ পৰা। এইটো তোমালোকে সু অংশত থকা ক নম্বৰ স্বতন্ত্ৰতা, সমতা, ভাতৃত্ববোধ এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক বা অংশত ঙ নম্বৰত দিছে আয়াৰলেণ্ড সংবিধানৰ পৰা। এইটো তোমালোকে সু অংশত থকা খ নম্বৰ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি এইটোৰ লগত মিলাই দিবা। ছয় নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা। তোমালোকে উত্তৰত লিখিবা ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমি 1857 চনৰ চিপাহী বিদ্ৰোহৰ লগত জড়িত। ইষ্ট ইণ্ডিয়া কোম্পানীৰ নীতিৰ বিৰুদ্ধে জনসাধাৰণে বিদ্ৰোহ কৰাৰ ফলস্বৰূপে 1858 চনত ব্ৰিটিছ চৰকাৰে ভাৰতৰ শাসনভাৰ গ্ৰহণ কৰে। ইয়াৰ পিছত ভাৰতত আধুনিক শাসন ব্যৱস্থা গঢ়ি তুলিবলৈ ব্ৰিটিছ চৰকাৰে বিভিন্ন সময়ত কেইখনমান আইন প্ৰণয়ন কৰিছিল, যিবোৰৰ ভিতৰত 1861 চনৰ ভাৰত পৰিষদ আইন, 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন, 1909 চনৰ ভাৰত চৰকাৰ আইন, 1919 চনৰ ভাৰত চৰকাৰ আইন আৰু 1935 চনৰ ভাৰত চৰকাৰ আইন উল্লেখযোগ্য। এই আইনবোৰৰ যোগেদিয়ে ভাৰতত শাসন চলিছিল আৰু ইয়াৰ ভিত্তিত স্বাধীন ভাৰতৰ সংবিধান ৰচনা কৰা হয়। সাত নম্বৰ প্ৰশ্নটো হৈছে সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল লিখা। তোমালোকে উত্তৰত লিখিবা সংবিধান প্ৰণয়নত অসমৰ বৰেণ্য ব্যক্তিসকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
সৈয়দ মহম্মদ সাদুল্লাহ সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য আছিল। গোপীনাথ বৰদলৈয়ে সংখ্যালঘু উপদেষ্টা সমিতিৰ সভাপতি হিচাপে অনুসূচিত জাতি জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ বাবে কাম কৰিছিল। তেওঁলোকৰ পৰামৰ্শমতেই সংবিধানত ৬ষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয়, যিয়ে উত্তৰ পূব ভাৰতৰ পৰ্বতীয়া আৰু জনজাতীয় অঞ্চলসমূহৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰে। আঠ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিবা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা মূল আদৰ্শসমূহ হ'ল: সাৰ্বভৌম, ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে সকলো ক্ষমতাৰ অধিকাৰী। ধৰ্মনিৰপেক্ষ, ভাৰতত সকলো ধৰ্মৰ লোকক সমান অধিকাৰ আৰু মৰ্যাদা প্ৰদান কৰা হৈছে। সমাজবাদী, এই আদৰ্শ অনুসৰি দেশৰ সম্পদ যাতে মুষ্টিমেয় লোকৰ হাতত কেন্দ্ৰীভূত নহয়, তাৰ বাবে ৰাষ্ট্ৰই ব্যৱস্থা লয়। গণতান্ত্ৰিক, জনসাধাৰণে নিৰ্বাচিত কৰা প্ৰতিনিধিয়ে ৰাষ্ট্ৰ পৰিচালনা কৰে। গণৰাজ্য, ৰাষ্ট্ৰ শাসনৰ শীৰ্ষস্থানত অধিষ্ঠিত ব্যক্তিজন বংশানুক্ৰমিক উপায়েৰে এই পদত নাথাকে। ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ, এইবোৰ হৈছে নাগৰিকসকলৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ ঘোষণা কৰা মহান আদৰ্শ। ৯ নম্বৰত দিয়া আছে চমু টোকা লিখা। ক নম্বৰত দিয়া আছে ডক্টৰ ভীমৰাও আম্বেদকাৰ। তোমালোকে উত্তৰত লিখিবা ডক্টৰ ভীমৰাও আম্বেদকাৰৰ সম্পূৰ্ণ নাম বাবা চাহেব ভীমৰাও আম্বেদকাৰ। তেওঁক সন্মানসূচকভাৱে বাবা চাহেব বুলিও জনা যায়। 1947 চনৰ 29 আগষ্ট তাৰিখে তেওঁক সভাপতি ৰূপে লৈ 6 জন সদস্যৰ সৈতে এখন খচৰা কমিটি গঠন কৰা হৈছিল। আম্বেদকাৰে ভাৰতীয় সমাজত থকা অস্পৃশ্যতা দূৰীকৰণৰ বাবে সংবিধানত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰি সামাজিক সমতা প্ৰতিষ্ঠা কৰিছিল। মহিলাসকলৰ উন্নতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা আৰু সম্পত্তিৰ অধিকাৰৰ ওপৰত অধিক গুৰুত্ব দিছিল। খ নম্বৰত দিয়া আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তোমালোকে উত্তৰত লিখিবা ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ সভাপতি ৰূপে নিৰ্বাচিত কৰা হৈছিল। 1949 চনৰ 26 নৱেম্বৰত তেওঁ খচৰা সংবিধানখনত স্বাক্ষৰ কৰে, যাৰ পিছতেই সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হয়। তেওঁকেই স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ দিয়া হয়। গ নম্বৰত দিয়া আছে সংসদীয় চৰকাৰ। তোমালোকে উত্তৰত লিখিবা সংসদীয় চৰকাৰ ভাৰতীয় সংবিধানৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য, য'ত ৰাষ্ট্ৰৰ প্ৰধান ৰাষ্ট্ৰপতি নামমাত্ৰ মুৰব্বী হয় আৰু প্ৰকৃত ক্ষমতা প্ৰধানমন্ত্ৰীসহ মন্ত্ৰী পৰিষদে প্ৰয়োগ কৰে, যি লোকসভাৰ ওচৰত দায়বদ্ধ হৈ থাকে।